কৃষক বন্ধু বান্ধৱীসকল, PM কিষাণ আঁচনিৰ নতুন খবৰ। আপোনালোকে সকলোৱে জানে PM কিষাণ যোজনাৰ 19 নম্বৰ কিস্তিৰ ধন অহা 24 ফেব্ৰুৱাৰী তাৰিখে হিতাধিকাৰীৰ বেংক একাউণ্টত DBTৰ মাধ্যমেৰে বা DBTৰ যোগেদি সোমাব। গতিকে যদি কোনো PM কিষাণ হিতাধিকাৰীৰ একাউণ্টত 24 তাৰিখে প্ৰকৃত হিতাধিকাৰী হোৱা সত্ত্বেও ধন জমা নহয়, তেনেহ'লে আপোনাৰ বাবে আহিছে এটা ভাল খবৰ। খবৰটো হ'ল টকা জমা নহ'লে আপুনি লগে লগে কেন্দ্ৰ চৰকাৰে জাৰি কৰা টোল ফ্ৰী নম্বৰত কল কৰিব পাৰিব আৰু কল কৰাৰ লগে লগে আপোনাৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ ধন জমা হ'ব। আৰু সেই টোল ফ্ৰী দুটা নম্বৰ হ'ল বা হেল্পলাইন নম্বৰ দুটা হ'ল, এটা নম্বৰ হ'ল 155261 আৰু আন এটা নম্বৰ হ'ল 01124300606। বন্ধু বান্ধৱীসকল, এইবাৰ যিসকলে eKYC কৰিছে বা eKYC সম্পূৰ্ণ কৰিছে, সেই eKYC কৰা হিতাধিকাৰীসকলৰ বেংক একাউণ্টতহে এই ধন জমা হ'ব। গতিকে যিসকলে এতিয়াও eKYC কৰা নাই বা বাকী আছে, সোনকালে eKYC কৰি ল'ব। যদি আজি এই চেনেলত প্ৰথম আহিছে, ছাবস্ক্ৰাইব কৰিব যাতে আগলৈ আহিব লগা নতুন নতুন আপডেটবোৰ পাই থাকে।